হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰেঙনি চেনেলত সম্প্ৰচাৰিত ছবিমান ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, কিয়নো যোৱাটো খণ্ডত আৰাধ্যাই খোৱা বস্তু লৈ ৰিমলিৰ ওচৰলৈ আহিছিল আৰু জিতক ফোন কৰি ঘৰলৈ মতা দেখা পাইছিল। আৰু তেতিয়া ৰিমলিয়ে জিতক ভাত খাব মতাৰ কাৰণে মনত বহুত বেছি আনন্দ পোৱা দেখিবলৈ পাইছিল। আনহাতে অনিৰুদ্ধই আৰাধ্যাক এয়া কি কৰিলা বুলি কৈছিল আৰু তেতিয়া আৰাধ্যাই অন্তিম এটা চেষ্টা কৰিছোঁ বুলি কৈছিল। এতিয়া বাৰু ৰিমলিয়ে নিজৰ ভুল উপলব্ধি কৰিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অনিৰুদ্ধই মাকক আৰাধ্যাৰ কথা মতে থাকিবলৈ দিলে আৰু মাকে আৰাধ্যাৰ আগত বহুত ভাগ্যৰ বলত যে তোমাৰ নিচিনা বোৱাৰী পাইছোঁ সেই কথাটো ক'লে। এতিয়া বাৰু মাকে আৰাধ্যাৰ লগত আকৌ নতুন কিবা চাল খেলিব নেকি, দেখিবলৈ পাব ছবিমান নামৰ ধাৰাবাহিকখনত। আনফালে আৰাধ্যাৰ কথা মতে জিত ৰিমলিহঁতৰ ঘৰলৈ আহিল আৰু আৰাধ্যাই জিতে চাকৰি নকৰা কথাটো জিতৰ মুখৰ পৰা ওলালে। এতিয়া বাৰু ৰিমলিয়ে জিতৰ লগত নাথাকিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰাধ্যাই ৰিমলিক ঘৰতে থাকিবলৈ ক'লে আৰু ইচ্ছা কৰিলে জিতে ৰিমলিহঁতৰ ঘৰত থাকিব পাৰিব বুলি ক'লে। এতিয়া বাৰু অনিৰুদ্ধই জিতক থাকিব দিবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আৰু আজি জিতে ৰিমলিক তাৰ সঁচা কথাবিলাক ক'ব আৰু আৰাধ্যাই জিতক সিহঁতৰ ঘৰত থকা কথাটো কৈ ভুল কৰিলে নেকি, সেই কথাবিলাক ভাবি আৰাধ্যাৰ টোপনি নহা দেখিবলৈ পাব। আৰু আজি অনিৰুদ্ধ আৰু আৰাধ্যা ফুৰিবলৈ যাব আৰু জিতক কোৱা কথাখিনি অনিৰুদ্ধক ক'বনে, দেখিবলৈ পাব ছবিমান নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আপোনালোকে ছবিমান নামৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰে নে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।